মোৰ এইচএছ ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সাম দিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে পলিটিকেল ছায়েন্সৰ মই MCQ কুৱেশ্যনবোৰ দি আছোঁ তোমালোকৰ পৰীক্ষাৰ আগত এবাৰ হ'লেও চাই যাবা কাৰণ এইখিনিৰ ভিতৰত তোমালোকৰ ভালেখিনি কমন আহিব গতিকে চাই যাবা 1 নম্বৰ কুৱেশ্যনটো কি কৈছে ভাৰতীয় সংবিধানত কাক আইন প্ৰণয়নৰ অধিকাৰ দিয়া হৈছে ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সংসদক কি কৰা হৈছে ভাৰতীয় সংবিধানত আইন প্ৰণয়নৰ অধিকাৰ দিয়া হৈছে নেক্সট কুৱেশ্যনটো চোৱা কি দিয়া হৈছে সংসদত আইন প্ৰণয়ন কৰিবৰ বাবে কিহৰ প্ৰয়োজন অপশ্যন কেইটাৰ ভিতৰতে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি সংবিধানৰ দ্বাৰা প্ৰদান কৰা কৰ্তৃত্ব নেক্সট কুৱেশ্যনটো চোৱা কি দিয়া হৈছে সংবিধানৰ মূল কাম কি সংবিধানৰ মূল কাম হৈছে কি চৰকাৰ গঠন আৰু আইন প্ৰণয়নৰ ক্ষমতা নিৰূপণ কৰা নেক্সট কুৱেশ্যনটো চোৱা সংসদ কিদৰে গঠিত হ'ব সেই বিষয়ে কোনে সিদ্ধান্ত লয় এইটো সিদ্ধান্ত ল'ব আমাৰ ভাৰতীয় সংবিধানে নেক্সট কুৱেশ্যনটো কি আছে সংসদৰ ওপৰত আইন প্ৰণয়নৰ ক্ষমতা ন্যস্ত কৰা কাক কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সংবিধানক কোৱা হয় নেক্সট কুৱেশ্যন সমাজত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা কাৰ হাতত আছে সেই বিষয়ে কোনে নিৰূপণ কৰে আমাৰ ভাৰতীয় সংবিধানে এইটো নিৰূপণ কৰে বুলি আমি জানো তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ইউৰোপীয় ইউনিয়নৰ দেশসমূহে কি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছিল এইটো শুদ্ধ উত্তৰটো হ'ব অপশ্যনবোৰৰ ভিতৰত এখন একক সংবিধান প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছিল নেক্সট কুৱেশ্যন সংবিধানৰ তৃতীয় কামটো কি সংবিধানৰ তৃতীয় কামটো হৈছে চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰা চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰাই হৈছে সংবিধানৰ তৃতীয় কাম নেক্সট কুৱেশ্যনটো চোৱা চৰকাৰৰ ক্ষমতা পৰিসীমিত কৰাৰ আটাইতকৈ সাধাৰণ উপায় কি অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ নাগৰিকসকলৰ মৌলিক অধিকাৰ সুনিৰ্দিষ্ট কৰা নেক্সট কুৱেশ্যন মৌলিক অধিকাৰসমূহ কেনে ধৰণৰ অধিকাৰ মৌলিক অধিকাৰসমূহ কেনে ধৰণৰ অধিকাৰ ইয়াৰ অপশ্যনবোৰৰ ভিতৰত আইনগত আৰু সংবিধানৰ অধীনত সুৰক্ষিত বুলি কোৱা হয় আমাৰ মৌলিক অধিকাৰসমূহ নেক্সট কুৱেশ্যন সংবিধান সভাৰ কমিটিসমূহৰ বৈঠকত সাধাৰণতে কোনে সভাপতিত্ব কৰিছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি সংবিধান সভাৰ কমিটিসমূহৰ বৈঠকত সাধাৰণতে কোনে সভাপতিত্ব কৰিছিল সংবিধান সভাৰ সভাপতি হৈছে কি আমি কি জানো ৰাজেন্দ্ৰ প্ৰসাদ হয়নে সংবিধান সভাৰ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ সভাপতি আৰু খচৰা কমিটিৰ যিটো সভাপতি সেইটো হৈছে কি ডক্টৰ বি.আৰ. আম্বেদকাৰ কিন্তু আমাক কি কৈছে সংবিধান সভাৰ কমিটিসমূহৰ বৈঠকত সাধাৰণতে কোনে সভাপতিত্ব কৰিছিল এইটো শুদ্ধ উত্তৰটো হ'ব কি জৱাহৰলাল নেহেৰু নেক্সট কুৱেশ্যন কি চোৱা ভাৰতবৰ্ষই কি উদ্দেশ্যৰ বাবে অৰিহণা আগবঢ়াব বুলি উল্লেখ কৰা হৈছে ভাৰতবৰ্ষই বিশ্ব শান্তি আৰু জনগণৰ কল্যাণৰ বাবে কি কৰিব আগবঢ়াব বুলি উল্লেখ কৰা হৈছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো কোনটো পৰিস্থিতিত নাগৰিকৰ অধিকাৰসমূহ সংবিধানৰ অধীনত সীমাবদ্ধ কৰিব পৰা যায় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাত সময়ত নেক্সট কুৱেশ্যন কি কৈছে ভাৰতীয় সংবিধান কেতিয়া আনুষ্ঠানিকভাৱে প্ৰস্তুত কৰা হৈছিল আমাৰ ভাৰতীয় সংবিধানখন কেতিয়া আনুষ্ঠানিকভাৱে প্ৰস্তুত কৰা হৈছিল অপশ্যনত দিয়া হৈছে 1946 1947 1949 চনৰ নৱেম্বৰ মাহত 1948 চনৰ জানুৱাৰী মাহত এইটো তোমালোকৰ হোমৱৰ্ক দিয়া গ'ল তোমালোকে কিমান চনত আমাৰ ভাৰতীয় সংবিধানখন আনুষ্ঠানিকভাৱে প্ৰস্তুত কৰা হৈছিল তোমালোকে মোক কমেন্ট যোগে জনাবা নেক্সট কুৱেশ্যনটো চোৱা মাৰ্শাল লালুঙক কিয় গ্ৰেপ্তাৰ কৰা হৈছিল এজন নিদাৰুণ আঘাত কৰাৰ বাবে কি কৰা হৈছিল মাৰ্শাল লালুঙক গ্ৰেপ্তাৰ কৰা হৈছিল নেক্সট কুৱেশ্যন মাৰ্শাল লালুঙক কিমান বছৰ যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল মাৰ্শাল লালুং কিমান বছৰ তেখেতে কিমান বছৰীয়া আছিল 18 বছৰ 23 বছৰ 30 বছৰ আৰু অপশ্যনত দিয়া হৈছে কি 40 বছৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ খ নেক্সট কুৱেশ্যনটো চোৱা মাৰ্শাল লালুঙক বিচাৰৰ বাবে সম্পূৰ্ণ সুস্থ বুলি কেতিয়া ঘোষণা কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
ইয়াৰ ভিতৰত 1969 টু 1996 চনত। নেক্সট কুৱেশ্যন, কিমান বছৰ বয়সত মাছাল নালুঙক জেলৰ পৰা মুকলি কৰা হৈছিল? জেলৰ পৰা মুকলি কৰা হৈছিল কিমান বছৰ বয়সত? ৭৭ বছৰ বয়সত তেখেতক জেলৰ পৰা মুকলি কৰা হৈছিল। নেক্সট কুৱেশ্যন, মাছাল নালুঙে জেলত কিমান বছৰ বিচাৰাধীন অৱস্থাত কটাইছিল? তেখেতে প্ৰায় 54 বছৰ কি কৰিছিল? মাছাল নালুঙে জেলত বিচাৰাধীন অৱস্থাত আছিল। নেক্সট কুৱেশ্যনটো চোৱা, মাছাল নালুঙক কেতিয়া মুক্তি দিয়া হৈছিল? তেখেতক মুক্তি দিয়া হৈছিল 2005 চনত। নেক্সট কুৱেশ্যনটো চোৱা, সংবিধানৰ দ্বাৰা স্বীকৃত অধিকাৰক কি বুলি কোৱা হয়? সংবিধানৰ দ্বাৰা স্বীকৃতপ্ৰাপ্ত অধিকাৰক কি কোৱা হয়? মৌলিক অধিকাৰৰ বিধেয়ক বুলি কোৱা হয়। অধিকাৰৰ বিধেয়ক যিবিলাক সংবিধানৰ দ্বাৰা স্বীকৃতপ্ৰাপ্ত থাকে সেইবিলাক অধিকাৰক অধিকাৰ বিধেয়ক বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো কি আছে? কিমান চনত আমেৰিকা যুক্তৰাষ্ট্ৰই সংবিধানত অধিকাৰ বিধেয়ক অন্তৰ্ভুক্ত কৰা হৈছে? 1791 চনত কি কৰা হৈছিল? আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত অধিকাৰ বিধেয়ক অন্তৰ্ভুক্ত কৰা হৈছিল। নেক্সট কুৱেশ্যন, কিমান চনত দক্ষিণ আফ্ৰিকাৰ সংবিধানত অধিকাৰ বিধেয়ক অন্তৰ্ভুক্ত কৰা হৈছে? এইটো শুদ্ধ উত্তৰটো হ'ব 1996 চনত। নেক্সট কুৱেশ্যনটো চোৱা, কিমান চনত মতিলাল নেহৰুৱে ভাৰতীয় সকলৰ বাবে অধিকাৰৰ বিধেয়ক দাবী উত্থাপন কৰিছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, 1928 চনত। নেক্সট কুৱেশ্যনটো লৈ চোৱা, মৌলিক অধিকাৰসকলৰ উদ্দেশ্য কি? মৌলিক অধিকাৰসকলৰ উদ্দেশ্য কি? চৰকাৰৰ সুৰক্ষা প্ৰদান কৰে। চৰকাৰৰ সুৰক্ষা প্ৰদান কৰা, তাৰপিছত জনসাধাৰণৰ সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰা, ৰাষ্ট্ৰৰ নিৰাপত্তা নিশ্চিত কৰা, সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব জনসাধাৰণৰ কি সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰা হৈছে মৌলিক অধিকাৰসমূহৰ মূল উদ্দেশ্য। নেক্সট কুৱেশ্যনটো চোৱা, কিমান বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীক খনি আৰু বিপদজনক উদ্যোগক নিয়োগ কৰা নিষিদ্ধ বুলি কৈছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 14 বছৰ বয়সৰ তলৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকক যিকোনো উদ্যোগ, কল কাৰখানা আৰু বিপদজনক কামক নিয়োগ কৰিব নোৱাৰি বুলি উল্লেখ আছে। নেক্সট কুৱেশ্যনটো চোৱা, নাগৰিকৰ অধিকাৰ ৰক্ষা কবচ কি? নাগৰিকৰ অধিকাৰৰ ৰক্ষা কবচ হৈছে মৌলিক অধিকাৰ। মৌলিক অধিকাৰে কি কৰিব? নাগৰিকৰ যিবোৰ অধিকাৰ আছে সেইবোৰক ৰক্ষা কৰিব। নেক্সট কুৱেশ্যনটো চোৱা, কোনখন বেয়া প্ৰথা বন্ধ কৰিবলৈ চৰকাৰে অতীতত পদক্ষেপ লৈছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সতীদাহ প্ৰথা। সতীদাহ প্ৰথা এইটো বেয়া প্ৰথা বন্ধ কৰিবলৈ চৰকাৰে অতীতত পদক্ষেপ লৈছিল। তাৰপিছতটো চোৱা, ধৰ্মীয় স্বাধীনতা কেনেকুৱা ধৰণৰ অধিকাৰ? ধৰ্মীয় স্বাধীনতাটো সীমাহীন অধিকাৰৰ ভিতৰত পৰে। ধৰ্মীয় স্বাধীনতা এইটো সীমাহীন স্বাধীনতাৰ ভিতৰত পৰে। নেক্সট কুৱেশ্যনটো চোৱা, কোনখন দেশত সৰ্বাধিক প্ৰত্যক্ষ গণতন্ত্ৰ প্ৰচলিত আছে? প্ৰত্যক্ষ গণতন্ত্ৰ এইটো ছুইজাৰলেণ্ডত বেছিকৈ পোৱা যায়। নেক্সট কুৱেশ্যনটো চোৱা, প্ৰত্যক্ষ গণতন্ত্ৰৰ এটা উদাহৰণ দিবলৈ কৈছে, এইটো হৈছে কি? গাঁও সভা। গাঁও সভা যে গঠন কৰে তাত কি কৰে? প্ৰত্যক্ষভাৱে গণতন্ত্ৰৰ সৃষ্টি কৰে। নেক্সট কুৱেশ্যনটো চোৱা, প্ৰত্যক্ষ গণতন্ত্ৰ ক'ত সম্ভৱ? প্ৰত্যক্ষ গণতন্ত্ৰ ক'ত সম্ভৱ? য'ত বৃহৎ জনসংখ্যাৰ দেশসমূহত। প্ৰত্যক্ষ গণতন্ত্ৰ য'ত বৃহৎ জনসংখ্যাৰ দেশসমূহত প্ৰযোজ্য হয়, কাৰণ বৃহৎ দেশসমূহৰ যিবিলাক নাগৰিক আছে তেওঁলোকে কি প্ৰত্যক্ষভাৱে তেওঁলোকে নিৰ্বাচনত তেওঁলোকে যিজন নিৰ্বাচিত প্ৰাৰ্থী থাকে তেখেতক ভোটদান কৰে। তেনেকৈ কি কৰা হয়? প্ৰত্যক্ষ গণতন্ত্ৰ সম্ভৱ হৈ পৰে। নেক্সট কুৱেশ্যনটো চোৱা, কোনটো পদ্ধতিৰ দ্বাৰা ৰাষ্ট্ৰৰ জনগণৰ প্ৰতিনিধিসকলক নিৰ্বাচিত কৰা হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভোটদান। ভোটদান পদ্ধতিৰ দ্বাৰা ৰাষ্ট্ৰৰ জনগণৰ প্ৰতিনিধিসকলক নিৰ্বাচিত কৰা হয়। নেক্সট কুৱেশ্যনটো কি? কোনখন দেশত সামৰিক অভ্যুত্থানৰ পিছত নিৰ্বাচন অনুষ্ঠিত হৈছিল? এইটো পাকিস্তানত তেনেকুৱা ধৰণৰ ঘটনা ঘটিছিল।
নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত পৰিচালনাৰ দায়িত্ব কাৰ ওপৰত থাকে? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি নিৰ্বাচনী আয়োগৰ হাতত কি থাকে? ভাৰতবৰ্ষৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচন পৰিচালনা কৰাৰ দায়িত্ব থাকে ভাৰতবৰ্ষৰ নিৰ্বাচন পৰিচালনা সমিতিৰ থাকে। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, প্ৰথম ৰাজহুৱা পদপ্ৰথা অধীনত ভোটাৰসকলৰ বয়স কিমান হ'ব লাগিব? ভোটাৰসকলৰ বয়স আমাৰ কি হ'ব লাগিব? 18 বছৰ হ'ব লাগিব। ইয়াৰ অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ। নেক্সট কুৱেশ্যনটো চোৱা, 1984 চনত লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে কিমান শতাংশ আসন লাভ কৰিছিল? 1948 চনত 1984 চনত 80% কি কৰিছিল? লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে 80% বা 80% আসন লাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যনটো চোৱা, কংগ্ৰেছ দলে লোকসভাৰ মুঠ কিমানখন আসনত জয়লাভ কৰিছিল? কংগ্ৰেছ দলে লোকসভাৰ কিমানখন আসনত জয়লাভ কৰিছিল? 415টা আসনত কংগ্ৰেছ দলে সেই সময়ত কি কৰিছিল? জয়লাভ কৰিছিল। নেক্সট কুৱেশ্যনটোত কি আছে? 1984 চনত নিৰ্বাচনত বিজেপি দলে কিমান শতাংশ ভোট লাভ কৰিছিল? বিজেপি দলে খুব কম সংখ্যক ভোট লাভ কৰিছিল। 7.4% কি কৰিছিল? 1984 চনৰ নিৰ্বাচনত বিজেপি দলে ভোট লাভ কৰিছিল। নেক্সট কুৱেশ্যন, সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্যসভাৰ গঠন প্ৰণালীৰ বিষয়ে উল্লেখ কৰা আছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 80 নং অনুচ্ছেদত কি আছে? ৰাজ্যসভাৰ গঠন প্ৰণালীৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, ৰাজ্যসভাৰ মুঠ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান থাকে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি 250 জন সদস্য থাকে ক'ত? ৰাজ্যসভাত। আমাৰ অসমৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা কিমান? অসমৰ ৰাজ্যসভা আসনৰ সংখ্যা কিমান? তোমালোকে কমেণ্ট যোগে জনাবা। অসমৰ পৰা মুঠ ৰাজ্যসভাৰ আসন সংখ্যা কিমান থাকে? কমেণ্ট যোগে জনাবা। এইটো পৰীক্ষাত ইম্পৰ্টেণ্ট আছে। নেক্সট কুৱেশ্যনটো চোৱা, ৰাজ্যসভালৈ কিমানজন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 12 জন। খ নম্বৰটো শুদ্ধ হ'ব কি ৰাজ্যসভালৈ 12 জন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। নেক্সট কুৱেশ্যন, কিমান চনত আইনৰ অধীনত সমগ্ৰ ভাৰতৰ বিধানসভাসমূহৰ 1585 জন প্ৰতিনিধিৰ ভিতৰত মাথো 24 জন আদিবাসী বিধায়ক আছিল? কিমান চনত? এইটো 1935 চনত। নেক্সট কুৱেশ্যনটো চোৱা, বৰ্তমান লোকসভাৰ মুঠ 543খন নিৰ্বাচিত আসনৰ ভিতৰত কিমানখন আসন অনুসূচিত জনজাতিৰ বা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত? অনুসূচিত জাতিৰ বাবে 543টা নিৰ্বাচিত আসনৰ ভিতৰত অনুসূচিত জাতিৰ বাবে 79খন আসন সংৰক্ষিত। অনুসূচিত জাতিৰ বাবে এইটো কিন্তু অনুসূচিত জাতিৰ বাবে কিমান 79খন আসন সংৰক্ষিত। কিন্তু কি কোৱা হৈছে? অনুসূচিত জনজাতিৰ বাবে কিমানখন আসন সংৰক্ষিত আছে আমাৰ ভাৰতবৰ্ষত? এই সম্পৰ্কে তোমালোকে এইটো মোক কমেণ্ট যোগে জনাবলৈ নাপাহৰিবা। তাৰপিছত নেক্সট কুৱেশ্যন, আজি ইমানেই তোমালোকৰ সৈতে MCQ কুৱেশ্যন এনচাৰ আলোচনা কৰিলোঁ। পলিটিকেল চায়েন্সৰ যিখিনি তোমালোকৰ লাগতিয়াল MCQ, নেক্সট তোমালোকৰ আৰু মই MCQবোৰ অতি সোনকালে দিবলৈ চেষ্টা কৰিম, কাৰণ তোমালোকৰ অহা পলিটিকেল চায়েন্স যিটো এক্সাম আছে ইয়াৰ পৰা মই ভাবোঁ ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব। গতিকে তোমালোকে আগন্তুক যিবোৰ এক্সাম আছে সেইবিলাক এক্সামক মানে ক্ৰেক কৰিবৰ কাৰণে বা ভাল ফলাফল দেখুৱাবৰ কাৰণে মোৰ ষ্টাডি উইথ জেম চেনেলটো মানে ছাবস্ক্ৰাইব কৰি দিবা। যিবোৰ ভিডিঅ' মই পোষ্ট কৰিম সেইবোৰ লগে লগে পাই থাকিবা। এইখিনিয়ে তোমালোকৰ সৈতে মই অনুৰোধ ৰাখিছোঁ যাতে তোমালোকে মোৰ ষ্টাডি উইথ জেম চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। এইখিনিয়ে আজি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।